হাজৰিকাপাৰা আঞ্চলিক পেঞ্চনাৰ গোটৰ সভা সম্পন্ন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ বিভিন্ন চৰকাৰী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকল একগোট হৈ 2007 বৰ্ষত গঠন কৰা হাজৰিকাপাৰা আঞ্চলিক পেঞ্চনাৰ গোটৰ মাহিলী সভা এখন আজি হাজৰিকাপাৰা নিকটৱৰ্তী বৰঠেকেৰাবাৰীৰ ধনখুন্দা নিবাসী বিশিষ্ট সমাজকৰ্মী টংকেশ্বৰ শইকীয়াৰ নিজা বাসগৃহত অনুষ্ঠিত হয়। তদুপলক্ষে হাজৰিকাপাৰা আঞ্চলিক পেঞ্চনাৰ গোটৰ সভাপতি হৰেশ্বৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সভা। এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনত নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলভদ্ৰ শৰ্মাই গল্পপাঠ, অৱসৰী শিক্ষক কমলেশ্বৰ বনিয়াই নাটকৰ সংলাপ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ বৰুৱাই গ্ৰাম্য চিত্ৰৰ ওপৰত নিৰ্মোহ বিশ্লেষণ কৰে। ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শিৱপ্ৰসাদ শৰ্মাই আধধৰা আৰু পৰিয়ালৰ সদস্য টংকেশ্বৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট শিল্পী অনন্ত কুমাৰ বৰুৱা, দুৰ্লভ বৰুৱা, কীৰ্তি বৰা, হৰ্ষিত প্ৰিয়ম শইকীয়া আৰু উদয়মান কণ্ঠশিল্পী চানমিৰি শইকীয়াই একোটিকৈ গীত পৰিৱেশন কৰি উপস্থিত লোকসকলক আপ্লুত কৰে। উল্লেখ্য যে মুন ডেকা আৰু চন্দিকা ডেকাই বিয়া গীত পৰিৱেশন কৰা, বৰ্ষীয়ান ব্যক্তি প্ৰফুল্ল শৰ্মাই কথা কবিতা পাঠ কৰা আৰু নিৰ্মল শৰ্মাই সমজুৱাৰ এষাৰ বক্তব্য ৰখা সভাখন চন্দ্ৰ হাজৰিকাৰ শলাগৰ শৰাইৰে সামৰণি পৰে। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱা ৰিপৰ্ট, AIN লাইভ। আমি 2007 চনত হাজৰিকাপাৰা আৰু ঠেকাবাৰীৰ যিখিনি অৱসৰী কৰ্মচাৰী আছিল কিছুসংখ্যক আমি এটি পেঞ্চনাৰ গোট খুলিছিলোঁ। আমি প্ৰতি মাহৰে 7 তাৰিখে আমি এখন সভা অনুষ্ঠিত কৰোঁ প্ৰতি গৃহতে, সদস্যসকলৰ গৃহত। আৰু সেইদিনাখন আমি কোনো গীত গাই, কোনো সাধুকথা কয়, কোনো ৰং ধেমালি আমি প্ৰায় 2 ঘণ্টা সময় এনেদৰে প্ৰতি মাহৰে এটা দিনত আমি এনেকৈ কটাওঁ। আমাৰ খুব ভাল লাগে। আমাৰ ছাত্ৰীউদ্যোগৰ সকলো মানুহ একগোট হয় আৰু সেইদিনাখন এটা পৰিৱেশ হয়, ধুনীয়া পৰিৱেশ। আৰু আজি এই 7 তাৰিখে, মাৰ্চৰ মাহৰ 7 তাৰিখে আমাৰ গৃহতেই এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। আমি পৰিয়ালৰ তৰফৰ পৰা আমাৰ হাজৰিকাপাৰা পেঞ্চনাৰ সন্থাক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আটাইখিনি সদস্যই আহি আমাক যিদৰে মৰম চেনেহ কৰিলে তাৰ বাবে আমি পৰিয়ালটো সুখী হৈছোঁ আৰু পেঞ্চনাৰ সন্থাৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।